Hello students, কেতিয়াবা শুনিছানে আব্বাও প্ৰিন্সিপল? আব্বাও প্ৰিন্সিপলটো একচুয়ালি কি হয়? ধৰি লও তুমি পিজি তে গৈছা। পিজি মানে তুমি এটা নতুন হোস্টেললৈ গৈছা। তুমি দুটা হোস্টেল চাইছা, দুটা পিজি চাইছা। এটা পিজিত গলা দেখিলা গৈ পিনি ধাম ধুম হুলস্থুল কৰি আছে, চিঞৰ বাখৰ কাজিয়া মাৰপিট, আৰু এটা পিজি আছে শান্ত সমাহিত ধুনীয়াকে জুবিনৰ গান বাজি আছে। ঠিক আছে? তুমি কোনটো পিজি সিলেক্ট কৰিবা? যদি দাম যদি দুটাৰ সমান হয়, তেল তুমি সিলেক্ট কৰিবা ডেফিনেটলি যেটো একদম ঠাণ্ডা মন্দা শান্ত সমাহিত জুবিনৰ গান চলি থকা, হয় নে? তাৰ মানে কি? তাত এনাৰ্জিটো লো আৰু তাৰ ইটো যেটো আসলে হাই উৰুমি চলি আছে, হাই কাজিয়া চলি আছে, যেটো তোমাৰ উৎপাত চলি আছে, এটা হাই এনাৰ্জি, হয় নে? সো ঠিক তেনেকে ইলেক্ট্ৰনটা সদায় প্ৰথম স্টাৰ্ট কৰে কোড লোৱাৰ এনাৰ্জি অৰবিটেলক সোমাবলৈ কাৰণে। তাৰ পিছত যদি উপায় নাথাকে, যেনেকে তুমি যদি ৰুমটো নোপোৱা সেই ঠাণ্ডা ৰুমটো, তেল তুমি কোনটোলে যাবলৈ বাধ্য হৈ পিনি ডাঙৰ ৰুমটোলে, মানে যেটো ৰুমত তোমাৰ হাই হুল্লা বেছি আছে সেই ৰুমটোলে তুমি যাব লাগিব। তাৰমানে হায়াৰ এনাৰ্জিতলে যাব লাগিব, হয় নে? সো সেইটো কাৰণে ইলেক্ট্ৰনে যেনেকে তোমাৰ লোৱাৰ এনাৰ্জি বা প্ৰথম আৰম্ভ কৰে তাৰ পিছত হাই এনাৰ্জিলৈ যায়, সেইটোকে আব্বাও প্ৰিন্সিপল কয়। জীৱনতো তেনেকুৱা